হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। ওৰাঙৰ ঘৰৰ পৰা আজি প্ৰথমটো ব্লগ ষ্টাৰ্ট কৰিছোঁ নৈৰ সৈতে। গতিকে ভাবিছোঁ কি কৰোঁ দেখুৱাম, আৰু গা পা ধুই আজৰি হ'লোঁ, ৰাতিপুৱাৰ ভাতকেইটাও খাই ল'লোঁ। আৰু এয়া মোৰ কোলাত টোপনি গৈ আছে আমাৰ নৈ মানুহ। মোৰ ঘাম বিৰিঙি আছে দেখিছে কপালত, ইমান বেছি গৰম পৰিছে। আৰু কেঁচুৱাৰ সৈতে এইকেইটা দিন বহুত বেছি গৰম পাইছোঁ। মানে মাজে মাজে বৰষুণ নিদিয়া নহয়, দিছে। তেজপুৰৰ ফালে বৰষুণ নিদিলেও ইয়াত কিন্তু বৰষুণ হৈয়ে থাকে প্ৰায়, কিন্তু তথাপিও আৰু মানে গৰম বহুত পাইছোঁ। মই গোসাঁনীৰ লগত এইটো ৰুমত আছোঁ, মানে ইয়াতে ফেনখনৰ বতাহটো একদম ওচৰতে পাই, এয়া মানে বেছি ভালকৈ পাওঁ, সেইটো কাৰণে তাইক লৈ ইয়াতে বহি আছোঁ। আমাৰ ৰুমত মানে অকণমান গৰমটো বেছি, সেইটো কাৰণে এইকেইটা দিন হয় মাৰ ৰুমত, নহ'লে এইটো ৰুমত এনেকৈ মিলাই আছোঁ আৰু উপায় নাই। আজিও বহুত বেছি ৰ'দ দিছে, তাতে আকৌ আমাৰ ঘৰত মিস্ত্ৰীও লাগি আছে। এইটো ৰুমত থকাৰ আৰু এটা কাৰণ আছে, মিস্ত্ৰী লাগি আছে মানে কিবা টাইলছ কাটা কাম কৰি আছে দেই, কি কাম পিছত ক'ম বাৰু। সেইটো কাৰণে মানে এই ৰুমটোত থাকিলে অকণমান চাউণ্ডটো কমকৈ পাওঁ। তাৰমানে সপোনত যে কেতিয়াবা কান্দেও হাঁহেও ন, সৰু বাচ্ছাবিলাকে কয় ভগৱানে মানে কিবা অপ্সৰাই জোকাই থাকে বুলি কয়। গতিকে সেই তেনেকৈ এতিয়া কান্দা নিচিনা কৰিছিলে, সেই আৰু মাজে মাজে হাঁহেও বাৰু যি কি নহওক, ভিডিঅ'টো আৰম্ভ কৰিছোঁ যেতিয়া আজিয়ে সামৰিবলৈও চেষ্টা কৰিম। গতিকে কি কৰোঁ দেখাম, চাব দেই। ছোৱালী শুলে দেই, এয়া শুৱাই থৈ দিছোঁ, টোপনি গ'ল কাৰণে। শুই আছে। মায়ে চাকি বন্তি লগালে, গোঁসাই ঘৰত পানী ছিটাব আহিছিলে। তাকে মা আজি নামঘৰত যাব, আজি দুমাহী হয়, গতিকে নাম আছে। প্ৰত্যেক দুমাহীতে মাহঁতৰ নামঘৰত নাম হয় যে, তালৈ যাব। আৰু লগতে আজি মনসা পূজাও হয়। মাহঁতৰ ঘৰত থকাত মানে মনসা পূজাৰ ঢেৰ স্মৃতি বিজড়িত হৈ আছে। সেই কথাবোৰ মনত পৰে, মানে মাহঁতৰ ঘৰৰ ওচৰতে খুৰা বুলি মাতোঁ আৰু তেনেকৈ তেওঁলোকৰ ঘৰত পাতে, প্ৰতি বছৰে যাওঁ। আগতে মনসাৰ পুথি পঢ়াটো যাওঁ, সেইবিলাক কথা মনত পৰিছে এতিয়া। আৰু ইয়াতেও পাতিব, ইয়াতে থান এখন আছে, তাতেও বোলে পাতিছে। মায়ে অকণমান শৰাই আগবঢ়াব, তেনেকৈ যাব মায়ে নামঘৰত যাওঁতেই। বাকী মই আৰু নাযাওঁ, মইতো তাইৰ লগতে এনেকৈ মই বাহিৰত তেনেকৈ ওলোৱা হোৱাই নাই। ইয়াত অহাৰ পৰা ভিতৰতে আছোঁ, এনেই আগফালে অকণমান কেতিয়াবা খোজকাঢ়োঁ, কিন্তু গেটৰ বাহিৰত তেনেকৈ ওলোৱাই নাই। 7 দিন হ'ল আজি ইয়ালৈ অহা। সেই আৰু এতিয়াতো লাইফটো সলনি হৈছে, আগৰ নিচিনা ঘূৰি ফুৰিলেনো ক'ত হ'ব, নহয় জানো। আৰু অকণমান সময়ো লাগিব, মানে অকণমান শান্তিত লাগোঁতে, নতুন যিহেতু। সেই আৰু তথাপিও নতুন অভিজ্ঞতা ভালেই লাগি থাকে বাৰু। খালি গৰমটোৰ কাৰণে অকণমান দিগদাৰ পাইছোঁ, বেলেগ একো নাই। আৰু ইয়াতে বিক্ৰম আছে, বিক্ৰমে ছুটি লৈছে কেইদিনমান, সেইটো কাৰণে মোৰ সুবিধা হৈছে। এতিয়া মিস্ত্ৰী লাগি আছে যে, চাউণ্ড শুনিছে চাগে, এই চাউণ্ডটোৱে অকণমান দিগদাৰো দি আছে গৰমত। বিক্ৰমে সেইফালে কাম চাই আছে, কামটো দেখাম বাৰু কি কাম হয়। পাৰিলে মইতো মানে যোৱা নাই, পিছফালে হৈ আছে, কিন্তু বিক্ৰমে গৈছে যিহেতু পাৰিলে অকণমান দেখাই দিম। কৈয়ে দিছোঁ, আচলতে আমাৰ দেউতাৰ 3 বছৰীয়া সকাম পৰিছে বাৰে, মানে কাইলৈ। গতিকে সেইটোৰ কাৰণে মানে যিটো আমাৰ দেউতাক ইয়াতে ৰখা হৈছিলে বাৰীৰ পিছফালে, আৰু যিহেতু মাটি আছে ভালেখিনি, গতিকে পিছফালে সমাধিটো মানে তাতে হেৰি কৰাৰ কাৰণে টাইলছ লগাই মানে বনাম বুলি ভাবি থৈছিলে যিহেতু, গতিকে সেইটোৰ কামেই চলি আছে। গতিকে বিক্ৰমে পিছফালে গৈছে, কিন্তু মই যোৱা নাই আৰু তেনেকৈ যোৱা হোৱা নাই। গতিকে সেইটো পাৰিলে অকণমান দেখাম বাৰু, মিস্ত্ৰী লাগি আছে, হৈ লওক নেকি, হোৱাৰ পিছতে তাৰপিছত অকণমানকৈ দেখাই দিম আৰু। বাকী আৰু সেই আৰু এতিয়া এনেকৈ আছোঁ, তাৰপিছত কি কৰোঁ দেখাম। তাই উঠিলে আকৌ মোৰ কাম আৰম্ভ হ'ব। বাকী তাইৰ ৰেষ্ট কৰি থাকিলে মোৰো ৰেষ্ট। ইয়াতে মা আছে, বেছিকৈ নকওঁ বাৰু, কিন্তু মানে সঁচা কথা ক'ব গ'লে ঘৰৰ নিচিনাকৈ মাৰ লগত তাতে যেনেকৈ আছিলোঁ ইয়াতেও তেনেকৈ আছোঁ। ইয়াতেও মা আছে কাৰণে বহুত বেছি মানে ভালকৈ থাকিব পাৰিছোঁ, একো অসুবিধা পোৱা নাই। তাতেও মায়ে যেনেকৈ কেয়াৰ লৈছিলে, ইয়াতেও মায়ে তেনেকৈ কেয়াৰ লৈ আছে। মই তেনেকৈ একো কৰিব লগা হোৱা নাই। তেনেকৈ এসপ্তাহ গৈছে আৰু। বাকী তাইৰ মানে লগতে ব্যস্ত আৰু তাইৰ খিয়াল ৰখাত। বাকী আৰু লাহে ধীৰে জনাম, পিছৰ ব্লগবিলাকত পাই থাকিব, চাই থাকক।
মই শুই আছিলোঁ যে কিবা এটা হ'ল হঠাৎ মানে এইখিনি জেগা কিবা মানে গুটি গুটি হৈছে খজুৱাইছে বহুত বেছি আচলতে মই আমাৰ নৈ মানুহৰ মানে ক্ৰীমটো যিটো হিমালয়াৰ বেবী ক্ৰীম আজি গা ধুই উঠি সেইটো লগাই দিছিলোঁ আৰু সেইটো লগোৱাৰ কাৰণে চাগে অইলি হয় যে মোক মানে শ্বুট নকৰে গৰমত যদি তেনেকুৱা কিবা লগাওঁ অকণমান অইলি হয় বহুত বেছিও নহয় বাৰু কিন্তু মানে সেইটো লগোৱাৰ কাৰণে একদম গুটি উঠি গৈছে মুখখন ধুই আহিলোঁ আকৌ যোৱাকালিও তেনেকুৱা হৈছিলে যোৱাকালি গা ধুই উঠি মই মাৰ মামা আৰ্থৰ যিটো যে আগতে যে দেখাইছিলোঁ সেইটো চন্দন থকা যিটো মানে এনেকুৱা ফেচ ক্ৰীমটো সেইটো লগাইছিলোঁ আৰু সেইটো লগোৱাৰ পিছত আকৌ মুখ ধুব লগা হৈছে লগে লগে মানে গুটি উঠি যায় তেনেকুৱা অকণমানো যদি অইলি হয় ক্ৰীমটো তেতিয়াহ'লে শ্বুট নকৰে মানে তেনেকুৱা নিচিনা আৰু সেইটো কাৰণে মুখখন আকৌ ধুই আহিলোঁ নৈ মানুহৰ কাপোৰে দিয়ে মুচিছোঁ কটনৰ হয় যে মুচিবলৈ ভাল আচলতে কথা এটা হ'ল মই ফেচ ক্ৰীম মানে ঘৰত পিচ মিল্কটো লগাই আছিলোঁ মাহঁতৰ ঘৰৰ পৰা আহোঁতে মানে আনিবলৈ পাহৰি থাকিলোঁ ক্ৰীমটো সেইটো কাৰণে ইয়াতে মানে অৰ্ডাৰ কৰিছোঁ কিন্তু এতিয়ালৈকে আহি পোৱা নাই যোৱাকালি নে পৰহিহে অৰ্ডাৰটো দিলোঁ ইমান বেছি গুৰুত্ব দিয়া নাছিলোঁ গতিকে এইবিলাক সানি দিয়াৰ কাৰণে এনেকুৱা হৈছে এতিয়া সেইটো আহি পাব বাৰু এইবাৰ আকৌ বেলেগ এটা কৰিছোঁ অকণমান ড্ৰায়ে হয় কিন্তু মামা আৰ্থৰে এটা ক্ৰীম ডেইলি গ্ল' কিবা আছিলে নামটো তেনেকুৱা ক্ৰীম এটা আহিলে বাৰু দেখাম সেইটো অৰ্ডাৰ কৰিছোঁ এইটো ড্ৰাই হয় আৰু চাওঁ শ্বুট কৰে নে নকৰে বাৰু মানে সলাই অকণমান চাই থাকোঁ যে সেইটো কাৰণে কেতিয়াবা দিগদাৰিও দিয়ে তাকে লগাই থাকিবও মই মানে কিবা আৰু মানে ভাবোঁ যে বেলেগ বেলেগ লগাই চাবও লাগে কেতিয়াবা সেইটো কাৰণে এনেই পিচ মিল্কটোৱে শ্বুট কৰে বাৰু কিন্তু এইবাৰ আকৌ এইটো দি চাইছোঁ মামা আৰ্থৰ প্ৰডাক্টবিলাক এনেই ভালেই হয় সেইটো কাৰণে দি চাইছোঁ আৰু বাকী সেয়া আৰু এতিয়া আজি আৰু এটা কথা ক'ব আছে যোৱাকালি ফোন আহিছে দেউৰটো আহি পাইছে গতিকে সিও আছে ঘৰত আৰু অথনি ভাত খাবৰ সময়ত নৈ মানুহ সিও ৰাখি দিলে সোণে অলপ সময় ৰাখি দিলে মানে সি ল'ব পাৰে দেই আমাৰ বাবুতকৈ মানে বাবুৱে ল'বলৈ ভয় কৰে কিন্তু সোণে খুব ধুনীয়াকৈ ল'ব পাৰে ল'ৰা মানুহ হিচাপেও মানে ইমান সৰু কেঁচুৱা যে ল'ব পাৰে আচৰিত লাগিলে মোৰ খুব ধুনীয়াকৈ তাইক ৰাখিছে যোৱাকালিও বহুত সময় আজিও গতিকে মানে চিন্তা নাই আৰু ধুনীয়াকৈ মানে ভাত চাত খাব পাৰিছোঁ তেনেকৈ ৰাখি দিয়া মানুহ থাকিলে ভালেই ন এতিয়া সি থাকিব দুদিনমান বাকী তেনেকৈ চলি আছে আৰু ঘৰত অনুষ্ঠান দুটাও আছে সেইটো কাৰণেও অহাৰ উদ্দেশ্যটো সেইটোও বাৰু গম পাব লাহে লাহে ব্লগত বাকী চাই থাকক আৰু বিক্ৰম এতিয়া অকণমান আগতে গা ধুই আহিলে এফালে যাব অকণমান ওচৰতে বাৰু কাম এটা আছে কি কাম সেইটোও জনাই আছোঁ আহি পাই লওক বিক্ৰম আহি পাই গ'ল এইমাত্ৰ আৰু এই বস্তুটো আনিব গৈছিলে মানে পাৰ্চেল এটা আহিছিলে হেৰিয়াত পষ্টৰ যোগেদি কিন্তু এই বস্তুটো কি হয় আৰু এইটো বিষয়ত অলপমান ক'ব লগাও আছে সেইটো কাৰণে আজিৰ ব্লগটোত নকওঁ মানে ব্লগটোত নহ'লে বাকী দেখাব পৰা নাযাব বহুত দীঘলীয়া হ'ব নেক্সট ব্লগত কৈ আছোঁ দেই নেক্সট ভিডিঅ'টো চাব এইটো মানে কিবা এটা হৈছিলে আৰু ঘটনা এটা মা ওলালে নাওঘৰ কৈলাশটো যাবনে গৈ আহ নৈ মানুহ টোপনি পুৰা তাৰপিছত মা নামঘৰলৈ গ'ল মানে এইটোৰ লগত জড়িত মানে ঘটনা এটাও হৈছিলে ডাঙৰ গতিকে মই নেক্সট ভিডিঅ'টোত একেবাৰে ভালকৈ খুটি নাতি মাৰি ক'ম এইটো পাৰ্চেল এটা আহিছে এইটো কি আহিছে সেইটো আপোনালোকে নেক্সট ভিডিঅ'ত গম পাব দেই মানে বিষয়টো অকণমান জৰুৰী সেইটো কাৰণে মই থ'লোঁ পিছৰ ভিডিঅ'লৈ নহ'লে মানে আজিৰ ব্লগটোত মানে বেলেগ দেখাব পৰা নাযাব অলৰেডি বহুতখিনি কথা কৈ পেলাইছোঁ যে দীঘলীয়া হৈ গৈছে গতিকে ব্লগটোকে চাওক আজি এয়া ৰ'দ দেখিছে বাহিৰত মইতো দিনটো বাহিৰতে নোলাওঁ আবেলি সময়তহে অকণমান ওলাওঁ আৰু ইমান বেছি ৰ'দ আৰু এয়া বিক্ৰমে মাক নামঘৰলৈ থ'ব গৈছে এয়া পিছফালৰ দেউতাৰ সমাধিৰ কামটো আজি সম্পূৰ্ণ হ'বগৈ মাৰ্বলখিনি লগাই হ'লে হৈ গ'ল আৰু মিস্ত্ৰী লাগি আছিলে বিক্ৰমে ভিডিঅ' কৰি দিলে কেনেকুৱা ৰ'দ এইকেইদিন যে ইয়াত থাকোঁতে সদায় মানে গছৰ মধুৰি খাই আছোঁ এটা দুটাকৈ টেষ্টিও হয় আৰু এতিয়া মধুৰি পাৰিব আহিছোঁ দুয়োটাই আৰু নৈ মানুহ উঠিলে সোণৰ লগত আছে ৰ'ব মই মধুৰিজোপা দেখাওঁ কি হ'ল তলত পকি সৰি সেইটো এটা অৱস্থাই নাই সেইটো এই সেইটো মধুৰি এনেকুৱা দাহেচিয়াবিলাক খাই বেছি ভাল লাগে সেইটো কলি নেকি পুৰত হৈছে
চিঙা এইজোপা আমাৰ নেমু পকি আছে গোটেই ইয়াত নেমু এই ভিতৰ ফালে যে ঢেৰ পকি আছে কিন্তু আনিব পৰা নাই ইয়াত নেমু 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 কিন্তু ইমান পকি গৈছে এইবিলাক মায়ে সেইটো কাৰণে কাটি কাটি আচাৰ বনাইছে ঢেৰ পকিছে সৰিও কিছুমান নষ্ট হৈ থাকে সৰি আছে নেমু 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 বিক্ৰমে দুটামান শৰাই আছে কিন্তু ইমানেই মাজত পকি আছে এইবিলাক মানে পাৰিব যাবও দিগদাৰ এতিয়া কাটাবিলাকৰ কাৰণে সেইফালেও আছে সেইখিনিত বহুতখিনি আছে ওলমি কিন্তু যাবলৈও এতিয়া মায়ে এইবিলাক একদম সাৰি চাফা কৰি থয় নেমুৰ তল চলো কিন্তু কাটাৰ কাৰণে যে তাতে গৈ পাৰিবই দিগদাৰ লৈছা নেমু লৈছে মই লৈছোঁ মধুৰিআম আমি তিনিওটাই খাওঁগৈ এতিয়া ওপৰত আছে এয়া মধুৰি আৰু আছে ওপৰত আছে কিন্তু পাৰিব নোৱাৰি সেয়া পকিবই লৈছে দেখোন কিন্তু হেৰি যিডাল মানে হাকুটা সেইডাল সৰু চুটি হৈছে আৰু এইকেইদিন ওচৰৰবিলাক পাৰি পাৰি খালোৱে ন এতিয়া ওপৰতহে আছে পাৰিব দিগদাৰ হৈছে নাই মানুহ মধুৰি আনিছোঁ লোৱা এটা উঠি গ'লা তুমি মা আহি পালে নামঘৰৰ পৰা আৰু প্ৰসাদ লৈ আহিছিলে আমি খালোঁ আমি আটাই দুপৰীয়াৰ ভাত পানী খাইও আজৰি হ'লোঁ তাৰপিছত বতৰটো চাওক কেনেকুৱা বেয়া হৈ আহিছে এয়া খিৰিকীৰে ভিডিঅ' কৰিছিলোঁ অকণমান পিছতে হয়তো বহুত ডাঙৰকৈ বৰষুণ দিব মায়ে কাপোৰ কানি আনিলে ভিতৰত আৰু ভিতৰবোৰ আন্ধাৰ হৈ আহিছে মানে লাইট নজ্বলালে নোৱাৰি হঠাৎ ইমান বেয়া হৈ গ'ল বতৰটো বাকী ভিডিঅ' আৰু এতিয়া কণ্টিনিউ নকৰোঁ অলৰেডি বহুত বেছি দীঘলীয়া হৈছে গতিকে নেক্সট ভিডিঅ'ৰ সৈতে লগ পাম সোনকালে এইটো ৰুমৰ পৰাই আৰম্ভ কৰিছিলোঁ এইটো ৰুমতে সামৰণি কৰিলোঁ মানে সোণৰ ৰুমটোতে আজি আছোঁ এনেকৈ কাৰণ ফেনখনৰ কাৰণে কৈছিলোঁৱে গতিকে নেক্সট ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ সকলো ভালে থাকক বাই